নমস্কাৰ বন্ধুসকল, টেকটক ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকে কেনেদৰে 2023-24 বিত্তীয় বৰ্ষৰ বাবে আপোনালোকৰ মোবাইল বা লেপটপৰ পৰাই নিজেই ইনকাম টেক্স ৰিটাৰ্ণ অৰ্থাৎ ITR ফাইল কৰিব পাৰিব সেই বিষয়ে মই আপোনালোকক সবিশেষ জনাম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে যদি এনে ধৰণৰ ভিডিঅ' নিয়মীয়াকৈ চাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিবৰ বাবে ভিডিঅ'ৰ স্ক্ৰীনত যিটো ৱেবছাইটৰ দেখিছে সেই ৱেবছাইটটোত যাব লাগিব। ৱেবছাইটটোৰ লিংক আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো পাই যাব। ৱেবছাইটটোত যোৱাৰ লগে লগে হোম পেজটো এনেধৰণে খোল খাব। হোম পেজৰ ওপৰ ফালে লগ ইন আৰু ৰেজিষ্টাৰ দুটা বুটাম আছে। এতিয়া আমি লগ ইন বুটামটোত ক্লিক কৰিব লাগিব। লগ ইন বুটামত ক্লিক কৰি দিয়াৰ লগে লগে নতুন এটা পেজ এনেধৰণে খোল খোৱা দেখা পাব। ইয়াতে বাওঁফালে লগইনৰ তলতে এণ্টাৰ ইউৰ ইউজাৰ আইডি বুলি আছে। এণ্টাৰ ইউৰ ইউজাৰ আইডি বুলি যিটো বক্স আছে তাতে আপোনালোকৰ পান নম্বৰটো টাইপ কৰিব লাগিব। পান নম্বৰটো টাইপ কৰাৰ পিছত কণ্টিনিউ বুলি যিটো বুটাম দেখিছে সেই কণ্টিনিউ বুটামটো ক্লিক কৰি দিব। এইখিনিতে মই আপোনালোকক জনাই থওঁ, যদিহে আপোনালোকে এতিয়ালৈকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰা নাই বা প্ৰথমবাৰৰ বাবে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিবলৈ গৈ আছে, তেতিয়াহ'লে এই ওপৰ ফালে যিটো ডু নট হেভ এন একাউণ্ট ৰেজিষ্টাৰ বুলি যিটো বুটাম দেখিছে সেই বুটামত ক্লিক কৰি ল'ব। বুটামত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ এনেধৰণে খোল খাব। ইয়াত আপুনি টেক্স পেয়াৰত ক্লিক কৰি আপোনাৰ পেন নম্বৰ টাইপ কৰিব। তাৰপিছত ভেলিডেট অপশ্যনত ক্লিক কৰি তলত কণ্টিনিউ বুটামত ক্লিক কৰি ইয়াত যিসমূহ ষ্টেপ আছে সেই সকলো ষ্টেপ কমপ্লিট কৰাৰ পিছত আপোনাৰ ইউজাৰ আইডি অৰ্থাৎ আপোনাৰ একাউণ্ট ক্ৰিয়েট হ'ব আৰু ক্ৰিয়েট হোৱাৰ পিছত আপুনি পুনৰ লগ ইন বুটামত গৈ লগ ইন কৰি ল'ব পাৰিব। এতিয়া আমি পূৰ্বতে যিসকলে ৰেজিষ্টাৰ কৰি থৈছে সেইসকলৰ বাবে ইনকাম টেক্স ৰিটাৰ্ণ কেনেদৰে কৰে সেইটো চাই লওঁ আহক। প্ৰথমতে ইয়াত আপোনালোকে মই ইতিমধ্যে কোৱাৰ দৰে পান নম্বৰ টাইপ কৰিব। টাইপ কৰাৰ পিছত কণ্টিনিউ বুটামত ক্লিক কৰিব। কণ্টিনিউ বুটামত ক্লিক কৰাৰ লগে লগে আকৌ এটা পেজ এনেধৰণে ওলাব। ইয়াতে প্লিজ কনফাৰ্ম ইউৰ চিকিউৰ এক্সেছ মেছেজ ডিছপ্লেড এবভ বুলি যিটো বুটাম আছে তাতে ক্লিক কৰি দিব। তাৰপিছত পাছৱৰ্ড বক্সটোত আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো টাইপ কৰিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰিছে তেতিয়া ফৰগট পাছৱৰ্ড গৈ ষ্টেপসমূহ ফ'ল' কৰি পাছৱৰ্ডটো আপোনালোকে চেঞ্জ কৰি দিব পাৰিব। গতিকে আমি এতিয়া ইয়াত পাছৱৰ্ডটো টাইপ কৰিম। পাছৱৰ্ডটো টাইপ কৰা হৈ গ'লে কণ্টিনিউ বুলি যিটো বুটাম আছে সেই কণ্টিনিউ বুটামত ক্লিক কৰি দিব। কণ্টিনিউ বুটামত ক্লিক কৰাৰ লগে লগে আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ হোম পেজ বা ডেছবৰ্ডটো এনেধৰণে দেখা পাব। ইয়াতে আপুনি ওপৰ ফালে ফাইল ইউৰ ৰিটাৰ্ণ 31 মাৰ্চ 2024 অৰ্থাৎ 2024ত শেষ হোৱা বিত্তীয় বৰ্ষৰ বাবে আপুনি ফাইল কৰিবৰ বাবে ফাইল নাও বুটামত ক্লিক কৰি দিব। যদিহে আপোনালোকে পূৰ্বতে ফাইল কৰিব বিচাৰিছিলে কিন্তু ফাইলিংটো সম্পূৰ্ণ নহ'ল, তেতিয়াহ'লে ইয়াৰ কাষতে যিটো ৰিজিউম ফাইলিং বুলি বুটাম দেখিছে সেই বুটামটো ফাইল নাও বুটামটোৰ দৰে দেখিব আৰু তেতিয়া আপোনালোকে ৰিজিউম ফাইলিঙত ক্লিক কৰিব। আৰু যদি ফাইল নাও বুটামত ক্লিক কৰে তেতিয়াহ'লে সম্পূৰ্ণ নতুনকৈ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিবৰ বাবে আপুনি আগবাঢ়িব পাৰিব। গতিকে আহক এতিয়া আমি ফাইল নাও বুটামত ক্লিক কৰোঁ। ফাইল নাও বুটামত ক্লিক কৰাৰ লগে লগে এছেছমেণ্ট ইয়াৰ অট'মেটিক চিলেক্ট হৈ থাকিব 2024-25 অৰ্থাৎ কাৰেণ্ট এছেছমেণ্ট ইয়াৰ। আৰু চিলেক্ট মোড অফ ফাইলিং অৰ্থাৎ ফাইলিং মোড আপুনি অনলাইন ৰিকমেণ্ডেড হয়, গতিকে অনলাইনত ক্লিক কৰিব। অনলাইনত ক্লিক কৰাৰ পিছত আপুনি কণ্টিনিউ বুটামত ক্লিক কৰি দিব। কণ্টিনিউ বুটামত ক্লিক কৰাৰ লগে লগে আপুনি যদি ইয়াৰ আগতে ITR ফাইল কৰিব বিচাৰিছিলে কিন্তু ফাইল কৰা সম্পূৰ্ণ নহ'ল, তেতিয়াহ'লে আপোনাৰ ড্ৰাফ্ট টেক্স ৰিটাৰ্ণৰ ডাটাখিনি ইয়াতে দেখা পাব। আমাৰ যিহেতু নাই গতিকে ন' ছেভ ডাটা বুলি দেখাইছে। গতিকে আপুনি ফ্ৰেছকৈ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিবৰ বাবে ষ্টাৰ্ট নিউ ফাইলিং বুলি যিটো বুটাম আছে সেই বুটামটোত ক্লিক কৰি দিব। এতিয়া আপুনি চিলেক্ট কৰিব লাগিব যে ইণ্ডিভিজুৱেল নে হিন্দু আনডিভাইডেড ফেমিলি নে আদাৰ্ছ। গতিকে সাধাৰণতে ইণ্ডিভিজুৱেল হয়, আমি ইণ্ডিভিজুৱেলৰ বাবে এই কামটো কৰি আছোঁ। গতিকে ইণ্ডিভিজুৱেলত ক্লিক কৰাৰ পিছত তলৰ যিটো কণ্টিনিউ বুটাম আছে কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ বাবে ITR ফৰ্ম কোনখন লাগে সেইখন চিলেক্ট কৰিব। সেইখন চিলেক্ট কৰিবৰ বাবে ইয়াতে ড্ৰপ ডাউন বক্সত ক্লিক কৰিলে দেখিব ITR 1, 2, 3, 4, 5, 6, 7 এনেকৈ আছে। এইকেইটা মই আপোনালোকক জনাই থওঁ যে চেলাৰিড পাৰ্চনৰ বাবে ITR 1 হ'ব। গতিকে আপোনালোকে ITR 1 চিলেক্ট কৰিব আৰু চিলেক্ট কৰি তলত যিটো প্ৰচিড উইথ ITR 1 আছে সেই তাতে ক্লিক কৰি দিব। কৰি দিয়াৰ লগে লগে নেক্সট পেজত
ইয়াতে এটা মানে কনফাৰ্মেশ্যন আহিব, এলাৰ্ট আহিব। ইয়াতে উল্লেখ কৰিছে যে যিহেতু বৰ্তমান দুটা টেক্স ৰিজাইম আছে, দুটা টেক্স কেলকুলেশ্যন চিষ্টেম আছে, অল্ড ৰিজাইম আৰু নিউ ৰিজাইম, আৰু ইয়াতে নিউ টেক্স ৰিজাইমটোক ডিফল্ট ৰিজাইম হিচাপে মানে ভবা হৈছে, ধৰি লোৱা হৈছে। গতিকে আপুনি সেই মেছেজটো ভালদৰে পঢ়ি ল'ব, পঢ়াৰ পিছত অ'কে বুটামত ক্লিক কৰি দিব। এতিয়া আপুনি ইয়াতে যিটো নতুন পেজ ওলালে তাতে লেটছ গেট ষ্টাৰ্টেড তাতে ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ আগতে মই আপোনালোকক এটা কথা জনাই থওঁ যে আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ আগমুহূৰ্তত খুব জৰুৰী এটা বস্তু হৈছে ফৰ্ম 16, যিখন ফৰ্মৰ সহায়ত আপোনালোকে আপোনালোকৰ DDOৰ কাৰ্যালয়ত মাৰ্চ বা ফেব্ৰুৱাৰী মাহত ইনকাম টেক্স কেলকুলেশ্যন ষ্টেটমেণ্ট দাখিল কৰিছিলে সেই ফৰ্মখন লগত উলিয়াই ল'ব, নাইবা আপোনালোকৰ DDOৰ পৰা লাভ কৰা যিখন ফৰ্ম 16 আছে সেই ফৰ্ম 16খন লৈ ল'ব, লগত হাউচ ৰেণ্টৰ ৰিচিপ্ট বা ইনভেষ্টমেণ্ট প্ৰিমিয়াম পেমেণ্ট ৰিচিপ্ট যেনে LIC ইউলিপ এটচেট্ৰা সেইখিনি লগত ৰাখি ল'লে কামখিনি কৰাত সুবিধা হ'ব। আহক এতিয়া আমি নেক্সট পেজলৈ যাওঁ। তাৰ বাবে লেটছ গেট ষ্টাৰ্টেড এই বুটামটোত ক্লিক কৰি দিব। তলত কিছুমান কুৱেশ্যন সুধিছে, সেই কুৱেশ্যনসমূহৰ আনচাৰ আপুনি দিব লাগিব। আপুনি ইনকাম টেক্স ৰিটাৰ্ণ কিয় কৰি আছে? তাত 3টা ৰিজন আছে। টেক্সেবল ইনকাম ইজ মোৰ দেন বেচিক এক্সাম্পশ্যন লিমিট, বা সেকশন 139(1)ৰ আণ্ডাৰত কৰিছে, বা আন কিবা। এতিয়া সাধাৰণতে আমি টেক্সেবল ইনকাম বেচিক এক্সাম্পশ্যন লিমিট অৰ্থাৎ যিটো ইনকামলৈকে টেক্স দিব নালাগে তাৰ ওপৰত যদি আমাৰ ইনকাম হয় তেতিয়াহ'লে আমি ITR ফাইল কৰিব লাগে। গতিকে সেয়েহে আমি 1 নম্বৰ অপশ্যনটো ক্লিক কৰিম আৰু তলত যিটো কণ্টিনিউ বুটাম আছে সেই কণ্টিনিউ বুটামত ক্লিক কৰিম। ইয়াৰ পিছত আপোনালোকে পুনৰ এনেধৰণৰ এটা এলাৰ্ট দেখা পাব। ইয়াত যিখিনি কথা লিখা আছে আপোনালোকে ভালদৰে পঢ়ি ল'ব, তাৰপিছত অ'কে বুটামত ক্লিক কৰি দিব। নতুন পেজ এটা এনেদৰে দেখা পাব। এতিয়া আপুনি ৰিটাৰ্ণ ষ্টাৰ্ট কৰিবৰ বাবে কিছুমান ডাটা ইয়াত প্ৰি ফিল হৈ থকা দেখা পাব। গতিকে আপুনি ষ্টাৰ্ট কৰিবৰ বাবে পাৰ্চনেল ইনফৰমেশ্যন বুলি যিটো ছেকশ্যন আছে তাতে ৰাইট চাইডে আপোনাৰ পান নাম্বাৰটো ওলাই থাকিব। পান নাম্বাৰত ক্লিক কৰি দিব। পান নাম্বাৰত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ এনেধৰণে খোল খাব। সেই পেজত আপোনাৰ প্ৰফাইলৰ ডিটেইলছ থাকিব, কণ্টেক্ট ইনফৰমেশ্যন থাকিব, যদি কিবা এডিট কৰিবলগীয়া আছে এডিট কৰিব। নেচাৰ অফ এমপ্লয়মেণ্ট আছে, ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে চেণ্ট্ৰেল পাব্লিক সেক্টৰ আণ্ডাৰটেকিং, CG পেঞ্চনাৰ, SG পেঞ্চনাৰ, PSU পেঞ্চনাৰ, আদাৰ পেঞ্চনাৰ, আদাৰ্ছ নট এপ্লিকেবল ইত্যাদি থাকিব। গতিকে আপুনি যিটো আপোনাৰ বাবে প্ৰযোজ্য হয় সেইটোত ক্লিক কৰিব। আমাৰ ক্ষেত্ৰত আমি ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ৰ বাবে কৰি আছো বাবে ষ্টেট গভৰ্ণমেণ্ট চিলেক্ট কৰিম। ফাইল আণ্ডাৰ ছেকশ্যন, কোনটো ছেকশ্যনৰ আণ্ডাৰত আমি ফাইল কৰিব বিচাৰিছো সেই ছেকশ্যনটো আপুনি ক্লিক কৰিব লাগিব। সাধাৰণতে ডিউ ডেটৰ আগত যদি আমি ফাইল কৰোঁ তেতিয়াহ'লে আণ্ডাৰ ছেকশ্যন 139(1) হয়। গতিকে 139(1) ইয়াত বাই ডিফল্ট চিলেক্ট হৈ থাকিব। যিহেতু মই ইতিমধ্যে কৈছোৱেই যে বাই ডিফল্ট এই পৰ্টেলটোত নিউ টেক্স ৰিজাইমটো চিলেক্ট হৈ আছে। গতিকে আপুনি নিউ টেক্স ৰিজাইমৰ পৰা যদি ওলাই অল্ড টেক্স ৰিজাইমত যাব বিচাৰিছে তেতিয়াহ'লে ইয়াতে যিটো লেফ্ট চাইডে য়েছ বুটাম আছে সেই য়েছত ক্লিক কৰিব। আদাৰৱাইজ আপুনি যদি নিউ ৰিজাইমত থাকিব বিচাৰে তেতিয়াহ'লে ন বুটামত বাই ডিফল্ট চিলেক্ট হৈ থাকিব, আপুনি কৰিবলগীয়া একো নাথাকে। তাৰপিছত তলৰ ফালে আহিব, আপুনি বেংক ডিটেইলছ দেখা পাব। আপোনাৰ বেংক একাউণ্ট যদি প্ৰি ভেলিডেট হৈ আছে তেতিয়াহ'লে বেংক একাউণ্টৰ লাষ্ট 4 ডিজিটৰ তলতে ভেলিডেটেড বুলি দেখা পাব। যদিহে আপুনি ৰিটাৰ্ণ বা ৰিফাণ্ড পাবৰ কাৰণে যদি বেলেগ একাউণ্ট এড কৰিব বিচাৰিছে তেতিয়াহ'লে এড আনাডাৰত ক্লিক কৰি আন বেংক একাউণ্টটো আপুনি এড কৰি ভেলিডেট কৰি ল'ব পাৰিব। আৰু তলত একেবাৰে যিটো কনফাৰ্ম শেষৰ ফালে কনফাৰ্ম বুটাম আছে সেই কনফাৰ্ম বুটামত ক্লিক কৰি আমি নেক্সট পেজটোলৈ যাম। দেখা পালে যে পাৰ্চনেল ইনফৰমেশ্যন ছেকশ্যনটোত গ্ৰীণ টিক মাৰ্ক আহি গৈছে, কনফাৰ্ম লিখা হৈছে, অৰ্থাৎ সেই ছেকশ্যনটো সম্পূৰ্ণ হৈছে। এতিয়া আমি গ্ৰছ টোটেল ইনকাম ছেকশ্যনত যাবৰ বাবে সেই ছেকশ্যনটোত ক্লিক কৰি দিলে হ'ল। ক্লিক কৰাৰ পিছতে নতুন এটা পেজ এনেধৰণে আহিব। এতিয়া আপোনাৰ এক্সাম্পশ্যন কিখিনি আছে, অৰ্থাৎ আপোনাৰ ডিডাকশ্যন বা এক্সাম্পশ্যন যিখিনি আছে সেইখিনি ইয়াতে চুজ কৰিবলৈ দিব। আপুনি আপোনাৰ বাবে প্ৰযোজ্য এক্সাম্পশ্যন ছেকশ্যনসমূহ ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব। আপোনালোকে এই কুৱেশ্যনখিনি স্কিপ কৰিব পাৰে। স্কিপ কৰিবৰ বাবে স্কিপ দ্য কুৱেশ্যনছ এইটো অপশ্যনত ক্লিক কৰিব আৰু নেক্সট পেজলৈ যাবৰ বাবে কণ্টিনিউ বুটামত ক্লিক কৰি দিব। নেক্সট পেজত আপোনাৰ ইনকাম ভেৰিফাই কৰিবলৈ আহিব। ইনকাম ফ্ৰম চেলাৰী, যদি আপোনাৰ DDOয়ে আপোনাৰ এগেইনষ্টত যদি TDS ফাইল কৰিছে বা আপোনাৰ অনলাইন ফৰ্ম 16 জেনেৰেট হৈছে তেতিয়াহ'লে আপোনাৰ ইয়াত গ্ৰছ চেলাৰী বা আন ডাটাসমূহ প্ৰি ফিল হৈ থাকিব পাৰে। যদি প্ৰি ফিল হৈ নাইও তেতিয়া কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। আপোনালোকে ওপৰফালে যিটো এডিট বুটাম দেখিছে সেই এডিট বুটামত ক্লিক কৰি আমি এডিট কৰি ল'ম। আৰু আমাৰ ইয়াত দেখা পাইছে যে আমাৰ ইনকাম ফ্ৰম চেলাৰী ছেকশ্যনটোত আটাইবোৰ হেড 0 দেখাই আছে, অৰ্থাৎ সেইখিনি ভৰোৱা হোৱা নাই। গতিকে আমি এডিট বুটামত ক্লিক কৰিম। এডিট বুটামত ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি এডিট কৰিব পৰা অপশ্যন আহি গ'ল। এতিয়া আপুনি চেলাৰী এজ পাৰ ছেকশ্যন 17(1) বুলি আছে, তাতে কিমান টকা হয় আপোনাৰ চেলাৰী সেইটো আপুনি ভৰাব লাগিব।
অৰ্থাৎ ইয়াত গ্ৰছ চেলাৰী ভৰাব লাগিব গ্ৰছ চেলাৰীটো পাবৰ বাবে আপুনি আপোনাৰ ফৰ্ম 16 খন চাই ল'ব পাৰে তাৰপিছত আপোনালোকে তলৰ ফালে আহিব তলৰ ফালে দেখিব যে ডিডাকশ্যন অলৰেডি ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 50,000 ইয়াত প্ৰিফিল হৈ থাকিব যিটো আপোনালোকে এডিট কৰিব নোৱাৰে আৰু এইখিনি কৰা হৈ গ'লে আপোনালোকে সেভ বুটামত ক্লিক কৰিব সেভ বুটামত ক্লিক কৰাৰ পিছত আপোনালোকে ক্যালকুলেশনটো দেখা পাব ইনকাম চাৰ্জেবল আন্ডাৰ দা হেড চেলাৰিজ কিমান টকা হয় আপোনালোকে চাব চাই পেলাই ফৰ্ম 16 ৰ লগত দুটা মেটচ কৰাব যদি একে হয় তেতিয়াহলে আপোনালোকে ইয়াৰ নেক্সট ষ্টেপৰ কাৰণে যাব পাৰে যদি হাউস প্ৰপাৰ্টি কিবা ইনকাম আছে হেতু এড কৰিবৰ বাবে এডিট ডিটেইলছ অফ ব্ৰেকআপ তাতে ক্লিক কৰিব ইনকাম ফ্ৰম আদাৰ সোৰ্সেছ যদি আছে ইয়াতে অলৰেডি কিছুমান ডাটা প্ৰিফিল হৈ থাকিব ইনকাম ইন্টাৰেষ্ট ফ্ৰম ইনকাম টেক্স ৰিফান্ড ইন্টাৰেষ্ট ফ্ৰম সেভিংস বেংক একাউন্ট ইন্টাৰেষ্ট ফ্ৰম ডিপোজিট এই সকলোখিনি ইয়াত প্ৰিফিল হৈ থাকিব যিখিনি আপোনালোকে এডিট কৰিব নোৱাৰে তাৰ পিছত আপোনালোকে নেক্সট পেজলৈ যাবৰ বাবে কনফাৰ্ম বুটামত ক্লিক কৰি দিব বুটামত ক্লিক কৰাৰ পিছত নেক্সট পেজখন এনেৰে আহিব টোটেল ডিডাকশ্যন বুলি এটা সেকশন আছে তাতে ক্লিক কৰি দিব অৰ্থাৎ এমপ্লয়াৰে আপোনাৰ যেটো সেন্ট্ৰেল গভৰ্নমেন্টৰ পেনশন স্কিম আছে অৰ্থাৎ এনপিএছ হলে যিখিনি কন্ট্ৰিবিউট কৰে হেতু যদি আপুনি এক্সামপশন পায় yes ক্লিক কৰিব আদাৰৱাইজ নো ক্লিক কৰিব নো ক্লিক কৰাৰ পিছত কন্টিনিউ বুটামত ক্লিক কৰিব কন্টিনিউ ক্লিক কৰাৰ পিছত নতুন এটা পেজ পুনৰ খোল খাব নতুন পেজত আপুনি আৰু যদি কিবা এক্সামপশন এড কৰিবলৈ আছে সেইখিনি এড কৰিব পাৰিব এক্সামপশন খিনি এড কৰিবৰ বাবে আপুনি আপোনাৰ ফৰ্ম 16 ৰ ৰেফাৰেন্স ল'ব পাৰে ফৰ্ম 16 ত যিখিনি এক্সামপশন যিখিনি সেকশনত এক্সাম হৈ আছে ডিডাক্ট হৈ আছে সেইখিনি আপোনালোকে ইয়াতে পাই যাব সকলোখিনি এড কৰা হৈ গলে পুনৰ আপোনালোকে তলৰ ফালে আহিব তলৰ ফালে দেখিব টোটেল ডিডাকশ্যন 0 যদি টোটেল ডিডাকশ্যন 0 টো আপোনালোকৰ ফৰ্ম 16 মতে কাৰেক্ট তেতিয়ালে কনফাৰ্ম বুটামত ক্লিক কৰিব কনফাৰ্ম বুটামত ক্লিক কৰাৰ পিছত নতুন এটা পেজ পুনৰ এনেধৰণে খোল খাব টেক্স পেজ সেকশনত আপোনালোকে ক্লিক কৰি দিব টেক্স পেজ সেকশনত আপোনালোকে অলৰেডি যদি কিবা টেক্স পে কৰিছে সেই তথ্যখিনি আপোনালোকে দেখা পাব সেইখিনি যদি শুদ্ধ আছে কনফাৰ্ম বুটামত ক্লিক কৰিব আদাৰৱাইজ আপোনালোকে ইয়াৰ যিখিনি সেকশন আছে সেই সেকশনৰ শো ডিটেইলছ সেকশনত গৈ পেলাই সেইখিনি ডিটেইলছ চাই ল'ব পাৰে এতিয়া আমি কনফাৰ্ম বুটামত ক্লিক কৰি দিলো কনফাৰ্ম বুটামত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজটো এনেদৰে আহিব টোটেল টেক্স লায়াবিলিটি বুলি আছে টোটেল টেক্স লায়াবিলিটি যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ পুনৰ এনেধৰণে খোল খাব এৰিয়াটা আপোনালোকে দেখা পাব যে আপোনাৰ কম্পিটিশন অফ টেক্স সেকশনত টোটেল টেক্স লায়াবিলিটি কিমান হয় হেতু দেখাব আপোনালোকে এটা কথা নিশ্চয় জানে যে আন্ডাৰ সেকশন 87 এ 25000 টকা লৈকে টেক্স ৰিবেট পায় গতিকে 25000 তলৰ যদি হয় আপোনাৰ টেক্স পেয়েবল অন টোটেল ইনকাম তেতিয়ালে আপুনি সেইখিনি ৰেহাই পাই যাব এই তথ্যখিনি যদি সম্পূৰ্ণ শুদ্ধ হৈ আছে তেতিয়ালে আপোনালোকে একেবাৰে তললৈ আহিব আহি পেলাই কনফাৰ্ম বুলি এটা বুটাম দেখিব কনফাৰ্ম বুটামৰ ওপৰত আপুনি টোটেল ইন্টাৰেষ্ট এণ্ড ফিজ কিমান দিবলগীয়া হয় হেতু দেখাব যদি দিব নালাগে 0 দেখা পাব টোটেল টেক্স ফিজ এণ্ড ইন্টাৰেষ্ট আটাইকেইটা মিলি আপুনি কিমান পে কৰিব লাগিব হেতু ইয়াতে দেখা পাব হেতু যদি একো দিব নালাগে তেতিয়ালে হেতু 0 দেখাব গোটেইখিনি শুদ্ধ হৈ থাকিলে কনফাৰ্ম বুটামত ক্লিক কৰিব আদাৰৱাইজ যদি আপোনাৰ কিবা কাৰেকচন কৰিবলগীয়া থাকি গল তেতিয়ালে বেক টু সামাৰি বুলি লেফট সাইডে তলত যেটো বুটাম আছে সেই বুটামত ক্লিক কৰি আপুনি সেইখিনি এডিট কৰি ল'ব পাৰিব এতিয়া আমি কনফাৰ্ম বুটামত ক্লিক কৰি দিম কনফাৰ্ম বুটামত ক্লিক কৰাৰ লগে লগে পুনৰ পেজটো আপোনালোকে এনেধৰণে দেখা পাব এটা আপোনালোকে চাব যি পাঁচটা সেকশন আছিল পাৰ্সোনাল ইনফৰমেশন গ্ৰছ টোটেল ইনকাম টোটেল ডিডাকশ্যন টেক্স পেড টোটেল টেক্স লায়াবিলিটি গোটেইকেইটা যদি গ্ৰীণ টিক হৈ গল আৰু কনফাৰ্ম লিখা হৈ গল তেতিয়ালে আপোনাৰ গোটেইকেইটা স্টেপ কমপ্লিট হৈ গল এতিয়া আপুনি তলৰ ফালে প্ৰসিড বুলি যেটো বুটাম আছে তাতে ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ এনেধৰণে খোল খাব ইয়াতে আপোনাৰ যদি ৰিফান্ড পাবলগীয়া আছে তেতিয়ালে সেই এমাউন্টটো ইয়াতে ইউ আৰ এলিজিবল ফৰ এ ৰিফান্ড অফ रुपीज ইমান বুলি এনেকে দেখা পাব যদি ৰিফান্ড পাবলগীয়া নাই তেতিয়ালে এটো শো নহয় এতিয়া আপুনি এই পেজটো আপোনাৰ সুবিধাৰ্থে ডাউনলোড বুটামত ক্লিক কৰি ডাউনলোড কৰি ৰাখিব পাৰে অন্যথা আপুনি তলৰ ফালে গৈ যেটো প্ৰিভিউ ৰিটাৰ্ণ বুটাম আছে প্ৰিভিউ ৰিটাৰ্ণত ক্লিক কৰি দিব প্ৰিভিউ ৰিটাৰ্ণত ক্লিক কৰাৰ লগে লগে এটা ডিক্লাৰেচন আহিব ডিক্লাৰেচনটোত আপোনাৰ নাম ডেটৰ নাম পান নাম্বাৰ প্লেস ডেট ইত্যাদি লিখা থাকিব আপুনি কেৱল বাওঁহাতে যেটো স্কোৱাৰ আছে সেই স্কোৱাৰ বক্সটোত টিক কৰি দিব টিক কৰাৰ পিছত তলৰ ফালে আইডেন্টিফিকেশন অফ টিআৰপি নেম অফ টিআৰপি এখিনি দিব নালাগে প্ৰসিড টু প্ৰিভিউ বুলি যেটো বুটাম দেখিছে সেই বুটামত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইনকাম টেক্স ৰিটাৰ্ণ যিখন আইটিআৰ 1 আছে সেই ফৰ্মখন আপোনালোকে পুনৰবাৰ এনেদৰে দেখা পাব সম্পূৰ্ণ তথ্য আকৌ এবাৰ ভালদৰে চেক কৰি ল'ব চেক কৰা হৈ গলে একেবাৰে তলৰ ফালে দেখিব প্ৰসিড টু ভেলিডেশন বুলি এটা বুটাম দেখা পাব তাৰ আগতে আপোনালোকে এই পেজটোৰ ওপৰ ফালে গৈ ডাউনলোড বুলি এটা বুটাম পুনৰ পাব আপোনালোকে এই ফৰ্মখনত ডাউনলোড কৰি ৰাখিব পাৰে তাৰ বাবে ডাউনলোডত ক্লিক কৰি দিব ডাউনলোড সম্পূৰ্ণ হলে এতিয়া আপুনি তলৰ ফালে গৈ যেটো প্ৰসিড টু ভেলিডেশন বুলি বুটাম আছে তাতে ক্লিক কৰি দিব প্ৰসিড টু ভেলিডেশন ক্লিক কৰাৰ পিছত যদি ভেলিডেট সাকসেসফুল হয় তেতিয়াহলে ভেলিডেশন সাকসেসফুল বুলি আহিব আৰু নো এৰৰ্ছ ফাউণ্ড বুলি দেখিব প্ৰসিড টু ভেৰিফিকেশনত ক্লিক কৰিব এতিয়া
এতিয়া আপুনি নতুন পেজ এটা কমপ্লিট ইউৰ ভেৰিফিকেশ্যন বুলি এনেদৰে দেখা পাব ইয়াতে তিনিটা অপচন আছে ই ভেৰিফাই কৰিব লাগিব ই ভেৰিফাই কৰাটো মেণ্ডেটৰী যদিহে আপুনি ই ভেৰিফাই নকৰে তেতিয়াহ'লে আপোনাৰ ITR ফাইলিং সম্পূৰ্ণ নহ'ব গতিকে আপুনি ই ভেৰিফাই নাও ই ভেৰিফাই লেটাৰ ভেৰিফাই ভায়া ITR 5 এই তিনিটা অপচন পাব আপুনি ই ভেৰিফাই নাওত ক্লিক কৰিব যেটো ৰিকমেণ্ডেড হয় তেতিয়া আপুনি আধাৰ OTP বা প্ৰি ভেলিডেটেড বেংক একাউণ্ট ইউজ কৰি পেলাই ভেৰিফাই কৰিব পাৰিব তাৰ বাবে চাৰ্কলটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তলৰ ফালে কন্টিনিউ বুটামত ক্লিক কৰিব কন্টিনিউ বুটামত ক্লিক কৰাৰ পিছত ই ভেৰিফাই বুলি নতুন পেজ এটা এনেধৰণে আহিব এটা আপুনি কেনেধৰণে ভেৰিফাই কৰিব খুদিব হাউ ডু ইউ ৱান্ট টু ভেৰিফাই দুটা অপচন আছে আধাৰ OTP আৰু মোবাইল নাম্বাৰ ইউজ কৰি ডিজিটেল সিগনেচাৰ সাৰ্টিফিকেট অৰ্থাৎ DSC ইউজ কৰি বা ইলেক্ট্ৰনিক ভেৰিফিকেশ্যন কোড থ্ৰু নেট বেংকিং থ্ৰু বেংক একাউণ্ট থ্ৰু ডিমেট একাউণ্ট এইখিনি ইউজ কৰি আপুনি ভেৰিফাই কৰিব পাৰিব এতিয়া মই আপোনালোকক জনাব বিচাৰিছো যে সহজ আৰু সুগম ই ভেৰিফাই কৰা অপচনটো হ'ল প্ৰথম যেটো প্ৰথমটো অপচনত আছে I would like to verify using OTP on mobile number registered with Aadhaar সেই অপচনটোৰ এগেইনষ্টত যেটো সাৰ্কুল আছে তাতে টিক কৰি দিব টিক কৰাৰ পিছত তলৰ ফালে যেটো কন্টিনিউ বুটাম আছে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে নতুন এটা এলাৰ্ট এনেধৰণে আহিব I agree to validate my Aadhaar details বক্সটোত ক্লিক কৰি দিব তলৰ ফালে যেটো জেনাৰেট আধাৰ OTP আছে সেই বুটামটোত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এটা OTP যাব OTP টো ইয়াতে টাইপ কৰি দিব OTP টো শুদ্ধকৈ টাইপ কৰি তলৰ যেটো ভেলিডেট বুটাম আছে তাতে ক্লিক কৰি দিব তাৰ পিছত আপুনি পুনৰ এটা কনফাৰ্মেশন পাব কনফাৰ্ম সাবমিশন অফ ৰিটাৰ্ণ প্লিজ নোট দ্যাট ওয়ান্স ইউ সাবমিট দ্য ৰিটাৰ্ণ ইউ ক্যান নো লnger modify the details গতিকে আপুনি যদি সম্পূৰ্ণ শুদ্ধ বুলি ভাবিছে তেতিয়াহলে সাবমিট বুটামত ক্লিক কৰি দিব পাৰিব ইয়াত আপোনালোকে এটা মেছেজ দেখিব you have successfully filed and verified your return we will notify you on mobile number and email ID upon the processing of your return গতিকে আপুনি মোবাইল নম্বৰ আৰু ইমেইল আইডিত প্ৰসেসিংৰ আপডেট খিনি লাভ কৰিব গতিকে আপুনি ৰিসিপ্টটো ডাউনলোড কৰিবৰ বাবে ডাউনলোড ৰিসিপ্ট বুলি যেটো বুটাম আছে তাতে ক্লিক কৰি দিব ডাউনলোড ৰিসিপ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ ITR ৰিসিপ্টটো ডাউনলোড হৈ যাব এতিয়া আপুনি গো টু ড্যাশবোৰ্ডত ক্লিক কৰিলে ড্যাশবোৰ্ডলৈ যাব পাৰিব আৰু আপুনি যে যেটো ITR ফাইল কৰিলে হেতু চাবৰ বাবে ভিউ ITR ষ্টেটাছত ক্লিক কৰি দিব ভিউ ITR ষ্টেটাছত ক্লিক কৰিলে আপোনাৰ ষ্টেটাস দেখাব ফাইল সাকসেসফুল বুলি আৰু ৰিফান্ড যদি পাবলগীয়া আছে ৰিফান্ড এৱেইটেড বুলি দেখাব আৰু ইয়াতে আপুনি ষ্টেটাস চাব পাৰিব ৰিটাৰ্ণ ফাইল অন ডেট টু ৰিটাৰ্ণ ভেৰিফাইড অন ডেট টু ৰিটাৰ্ণ প্ৰসেসিং প্ৰসেসড অন এনেকে দুটা চাৰিটা ষ্টেপ দেখিব এনেকে আপোনালোকে খুব সহজেই নিজৰ মোবাইল বা ল্যাপটপৰ পৰা নিজৰ ITR নিজে ফিল আপ কৰিব পাৰিব কোনো অসুবিধা নহয় বুলি আমি ভাবিছো আৰু আপোনালোকে লগইন কৰি প্ৰথমে দেখুৱাৰে লগইন কৰি ভিউ ITR ষ্টেটাছত ক্লিক কৰি আপোনাৰ ITR ৰিটাৰ্ণ সাকসেসফুল হৈছে নে প্ৰসেস হ'ল নাই এইখিনি চাই থাকিব পাৰিব যদিহে আপোনালোকৰ এই ভিডিওটোৰ পৰা কিবা লাভ হৈছে বুলি ভাবিছে তেনেহলে তলত এটা কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ITR ৰিটাৰ্ণ সম্পৰ্কে যদি আপোনালোকৰ কোৱেশ্চন আছে তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰিব আমি আপোনালোকৰ সকলোৰে কমেন্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদিহে কোনো বিশেষ টপিকত আপোনালোকৰ বেছি কমেন্ট লাভ কৰোঁ তেতিয়াহলে আমি সেই টপিকৰ ওপৰতো পুনৰ ভিডিও বনাবলৈ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে আজিৰ ভিডিওটো চাই যথেষ্ট ভাল পালে যদিহে ভিডিওটো ভাল পালে তেনেহলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ